লোকৰ ঘৰত কাম বন কৰি এই শাহু আৰু ছোৱালীজনীক মই পোহপালন দি আছোঁ কিন্তু এতিয়া মোৰ ওপৰত সৰকখন ভাগি পৰিছে মই নিসহাৰা হৈ গৈছোঁ কিন্তু মই এতিয়া একো পথ বিচাৰি পোৱা নাই কেনেকুৱা গাটো ভাল নে এতিয়া তোমাৰ ভাল ভাল কেনেকুৱা লাগিলে তাত মুম্বাই গৈ কেনেকুৱা লাগিলে তোমাৰ ভাল লাগিলে কিহত গ'লা মুম্বাই প্লেনত গ'লা প্লেনত উঠিলা কেনেকুৱা লাগিল ভাল লাগিলে মামা কিবা ক'বা নি কৈ দিয়া আকৌ মামা ভাল লাগিলে হয় নে প্লেনত উঠি গ'লা ভাল লাগিলে এতিয়া এই স্কুল গৈ আছা নে এতিয়া গৰম বন্ধ নি এতিয়া গৰম বন্ধ এতিয়া স্কুল ভালকে পঢ়িব লাগিব পঢ়িছা নে ভালকে আকৌ পঢ়িছোঁ ঘৰত পঢ়ি আছা ধুনীয়াকে মামা আই লাভ ইউ মামা এদিন আমাৰ ঘৰলৈ আহিবা হ'লো মামা কৈ দিয়া মই এতিয়া সুস্থ হ'লোঁ মামা প্লেনত উঠি বহুত ভাল লাগিল মামা এদিন আমাৰ ঘৰলৈ আহিবা একেলগে ভাত খাম সত্য দ্য ট্ৰুথৰ এটা বিশেষ বাতৰি আৰু এই বাতৰিটোৰ পাছতেই বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱাৰ প্ৰচেষ্টাত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একান্ত আন্তৰিকতাত যোৰহাটৰ মালৌ পথাৰৰ এটা পৰিয়ালৰ মুখলৈ আহিল হাঁহি পৰিয়ালটোৰ নিচেই এগৰাকী কণমানি কন্যা সন্তানে পালে এক নতুন জীৱন নমস্কাৰ মই ঋতুৰাজ বৰা আপোনালোকে চাই আছে সত্য দ্য ট্ৰুথ যোৱা 4 জুনত চলিত বৰ্ষৰ যোৱা 4 জুনত আমি মালৌ পথাৰৰ যোৰহাট নগৰৰ পৰা কিছু নিলগৰ মালৌ পথাৰৰ এই পৰিয়ালটোৰ পৰা এটা বাতৰি কৰিছিলোঁ সত্য দ্য ট্ৰুথৰ দৰ্শকসকলে সেই বাতৰিটোৰ পিছত পৰিয়ালটোক যথেষ্ট সহায় কৰিছিল বাতৰিটো কেনেধৰণৰ আছিল অকণমান মই কৈ দিব বিচাৰিছোঁ এটা অত্যন্ত দুৰ্ভগীয়া পৰিয়াল এই পৰিয়ালটোৰ মূল মুৰব্বীগৰাকী আজিৰ পৰা 7-8 মাহৰ আগত তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল তাৰ পিছতেই পৰিয়ালটোলৈ অন্য এক অমানিশা নামি আহিছিল পৰিয়ালটোৰ একমাত্ৰ কন্যা সন্তান গৰাকী হাৰ্টৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আৰু এই বাতৰিটো আমি সদিচ্ছাৰে সম্প্ৰচাৰ কৰিছিলোঁ কাৰণ পৰিয়ালটোৰ সেই কণমানিগৰাকী মাতৃয়ে লোকৰ ঘৰত কাম কৰি আৰু তেওঁক চিকিৎসা কৰাৰ সামৰ্থ্য হেৰুৱাই পেলাইছিল আমি বাতৰি কৰাৰ পিছতে বহুলোকে পৰিয়ালটোক সহায় কৰিছিল বিশেষকৈ আমাৰ বাতৰিৰ পিছতেই বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক নৱনিযুক্ত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱা এই পৰিয়ালটোৰ ঘৰত উপস্থিত হৈছিল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত পোনপটীয়াভাৱে ফোনযোগে যোগাযোগ কৰিছিল আৰু সেই সময়তেই মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিলে যে তেওঁক অতি শীঘ্ৰেই চিকিৎসা কৰা হ'ব আৰু সেই প্ৰতিশ্ৰুতি মৰ্মেই তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক কণমানিগৰাকীক বিশেষ বিমানেৰে গুৱাহাটীৰ পৰা মুম্বাই RCC চিলড্ৰেন হস্পিটেললৈ লৈ যায় আৰু তাত চিকিৎসা কৰি সুস্থ কৰি তোলে মই কণমানিগৰাকী দেখাব বিচাৰিছোঁ এইগৰাকী হৈছে সেইগৰাকী কণমানি এতিয়া সম্পূৰ্ণৰূপে সুস্থ তাই মুখত এতিয়া এটা মিঠা হাঁহি ধুনীয়াকৈ বিদ্যালয়লৈ গৈছে ধুনীয়াকৈ গৰম বন্ধত মোমায়েকৰ ঘৰলৈ গৈছে এটা ভাল লগা পৰিৱেশ মাতৃ আছে অকণমান মই কণমানিগৰাকীৰ কাষতে বিচাৰিছোঁ কি ক'ব এই মুহূৰ্তত মোৰ বহুত ভাল লাগিছে মোৰ মানে কি সিদ্ধাংকু অংকুৰ বৰুৱা ছাৰ নিজে আহিলে মোক বহুত সহায় কৰিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াইও মোক সহায় কৰিলে আৰু মোৰ এতিয়া কইনা সুস্থ আমি প্লেনত গৈ সেয়া RCC চিলড্ৰেন হস্পিটেলত চিকিৎসা কৰিলোঁ আৰু এতিয়া ধুনুৱা মা সম্পূৰ্ণ সুস্থ মই বহুত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আমাৰ যেন ইমান দুৰ্ভগীয়া পৰিয়ালৰ কাৰণে তেখেতে আমাক সহায় কৰিলে আৰু সিদ্ধাংকু অংকুৰ ছাৰেও বহুত সহায় কৰিলে ইয়াৰ পৰা ফোন কৰিছে নিজে ফোন কৰিছে আৰু মোৰ লগত তেতিয়া কথা বতৰা পাতি আমাক এনেকৈ প্লেনৰ কেনেকৈ যাব লাগিব কি কৰিব লাগিব সকলো মানে তাৰপৰা ঠিক কৰি দিছে আমি অহা যোৱাই 15 দিন হ'ল সব বিনামূলীয়া ভাল লাগিলে আইতা চাওঁ অকণমান সেইদিনাখনি খুব চকু পানী টুকি আছিলে আজি আইতা মুখতো ধুনীয়া মিঠা হাঁহি দেখিছোঁ কেনেকুৱা লাগিলে আইতা ভাল লাগিছেনে আজি ভাল লাগিছে ধুনীয়াকৈ আহি গ'ল আজি ভাল লাগিছে আইতাক সেইদিনাখনি চকু পানী দেখিছিলোঁ আজি মুখত মিঠা হাঁহি ভাল লাগিছে কেনেকুৱা গাটো ভালনে এতিয়া তোমাৰ ভাল কেনেকুৱা লাগিলে তাত মুম্বাই গৈ কেনেকুৱা লাগিলে তোমাৰ ভাল লাগিলে কিহত গ'লা মুম্বাই প্লেনত গ'লা প্লেনত উঠিলা কেনেকুৱা লাগিল ভাল লাগিলে
মামা কিবা ক'বা নি ভাল লাগিলে হয় নে প্লেনত উঠি গ'লা ভাল লাগিলে এতিয়া এই স্কুল গৈ আছা নে এতিয়া গৰম বন্ধ নি এতিয়া গৰম বন্ধ এতিয়া স্কুল ভালকে পঢ়িব লাগিব পঢ়িছা নে ভালকে পঢ়িছোঁ ঘৰত পঢ়ি আছা ধুনীয়াকে ঠিক আছে ধন্যবাদ জনাইছোঁ এনেধৰণে আচলতে এটা ভাল লগা বাতৰি আপোনালোকলৈ আগবঢ়ালোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একান্ত আন্তৰিকতাৰ বাবে এটা পৰিয়ালৰ মুখলৈ মিঠা হাঁহি বিৰিঙিল আৰু এই ভাল লগা বাতৰিসমূহ আপোনালোকক জনোৱাটো আমাৰ দায়িত্ব আমাৰ দায়বদ্ধতা এগৰাকী কণমানিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এই বিশেষ প্ৰতিবেদন সামৰিছোঁ ধন্যবাদ